মহানগৰী বশিষ্ঠৰ জানশালাত জাবৰমুক্ত গুৱাহাটী অভিযানৰ শুভাৰম্ভণি মেয়ৰ মৃগেন শৰণীয়ে মুকলি কৰে। এই অভিযানৰ QR কোডৰ জৰিয়তে ঘৰে ঘৰে জাবৰ সংগ্ৰহ কৰিব GMCয়ে। এই স্কেনাৰতে সন্নিৱিষ্ট হ'ব গুৱাহাটীবাসীৰ ঘৰ, কৰ, ভৰাটিয়াৰ তথ্য। QR কোডৰ জৰিয়তে কৰ আদায় কৰাৰ পৰিকল্পনা GMCৰ প্ৰথম পৰ্যায়ত মহানগৰীৰ 10টা ৱাৰ্ডত এই পদক্ষেপ মুকলি হ'ব। 18, 28, 29, 31, 32, 33 আৰু 59 নং ৱাৰ্ডত আৰম্ভ হ'ব এই ব্যৱস্থা। একেটা অনুষ্ঠানতে 10টা ৱাৰ্ডত জাবৰ সংগ্ৰহকাৰী বাহন আৰু ই-ৰিক্সা প্ৰদান কৰা হ'ব। অভিযোগ দাখিলৰ বাবে ইতিমধ্যে নম্বৰ মুকলি কৰিছে। সেই নম্বৰকেইটা হৈছে 7086053941, 7086028339 নম্বৰ ইতিমধ্যে মুকলি কৰিছে আৰু এই দুইটাকৈ নম্বৰত অভিযোগ দাখিল কৰিব পাৰিব। GMCৰ এই পদক্ষেপৰ পিছতে এতিয়া প্ৰতিক্ৰিয়া মহানগৰবাসীৰ। জনকপুৰৰ ৰাইজে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে GMCৰ এই ওপৰত। নিয়মীয়াকৈ জাবৰ সংগ্ৰহ নকৰাৰ অভিযোগ GMCৰ বিৰুদ্ধে। আৰু এই সন্দৰ্ভত আমাৰ সাংবাদিক লক্ষ্যজিৎ বৰুৱাৰ এক প্ৰতিবেদন আগবঢ়াইছোঁ। গুৱাহাটী পৌৰ নিগমৰ এটা কঠোৰ নিয়ম বান্ধি দিছে যে য'তে ত'তে জাবৰ নেপেলাব, আৰু জাবৰ পেলালে বা য'তে ত'তে জাবৰ যদি আপুনি পেলায় তাৰ বাবে আপুনি জৰিমনা ভৰিব লাগিব। এনেধৰণৰ বহু তেওঁলোকে অভিযোগ বহুতে দিয়ে যে য'তে ত'তে জাবৰ পেলায়, আৰু সেইবাবে গুৱাহাটী পৌৰ নিগম কঠোৰ হৈছে। আৰু কালিৰ দিনটোত মেয়ৰ মৃগেন শৰণীয়ে এটা কথা কৈছে যে এতিয়াৰ পৰা যিবোৰ স্থানত বা প্ৰতিখন ঘৰৰ সন্মুখে এটা QR কোড থাকিব, আৰু সেই QR কোড স্কেন হ'ব, আৰু সেই QR কোড স্কেন হ'লেই গম পোৱা যাব যে সেই স্থানৰ পৰা যিসকল সংস্থাক এই যি জাবৰ নিয়াৰ বাবে এটা দায়িত্ব দিয়া থোৱা আছে, গুৱাহাটী পৌৰ নিগমে সেই দায়িত্ব দি থৈছে যে সেই সংস্থাবোৰে জাবৰসমূহ নিষ্কাশন কৰিছেনে নাই তাৰ এটা প্ৰমাণ লাগে। আৰু বহুতে অভিযোগ উত্থাপন কৰে, বহু গুৱাহাটীৰ নাগৰিকে অভিযোগ উত্থাপন কৰে যে য'তে ত'তে যিবোৰ জাবৰ পেলাই আছে সেইবোৰ নিষ্কাশন নকৰে বা সেইবোৰ সংস্থাই নিষ্কাশন নকৰে। গতিকে এতিয়াৰ পৰা সেইটো পোহৰলৈ আহিব যে জাবৰ নিষ্কাশনৰ ক্ষেত্ৰত কেনেধৰণে সেই ব্যৱস্থা কৰা হৈছে, বা QR কোডৰ জৰিয়তে এটা বিশেষ ব্যৱস্থা যি আনিব বিচাৰিছে গুৱাহাটী পৌৰ নিগমে, গতিকে সেই ক্ষেত্ৰত কেনেধৰণে তেওঁলোকে সফল হ'ব। গতিকে আমাৰ স্থানীয় লোকসকল আছে, আমি যিহেতু জনকপুৰত আছোঁ, গতিকে তেওঁলোকে কি কয় এই সন্দৰ্ভত আমি কথা পতাৰ চেষ্টা কৰিম। তাৰোপৰি তেওঁলোকৰ এটা দীৰ্ঘদিন এটা সমস্যা, যে স্থানীয় লোকসকলৰ এটা দীৰ্ঘদিনীয়া সমস্যা তেওঁলোকৰ, যে য'তে ত'তে বহু লোকে এই অঞ্চলটোত জাবৰ য'তে ত'তে পেলায়। অকণমান মই বিনয়ে প্ৰথমে সেই দৃশ্য দেখুৱাব যে য'তে ত'তে এনেধৰণৰ ৰাজহুৱা স্থানসমূহত বা মুকলি যিসমূহ স্থান থাকে তাত এনেধৰণৰ য'তে ত'তে জাবৰ সিঁচৰিতভাৱে পেলাই থৈ দিয়ে। গতিকে গুৱাহাটী পৌৰ নিগমক তেওঁলোকে বাৰম্বাৰ কৈছে, এই কথাটো কৈছে যে এই জাবৰসমূহ যাতে নিষ্কাশন হয় সঠিক সময়ত, আৰু স্থানীয় লোকসকলেও যাতে ইয়াৰ প্ৰতি এটা সঁহাৰি দিয়ে যে য'তে ত'তে জাবৰ নেপেলাব। গতিকে তেনেধৰণৰ এটা তেওঁলোকৰ বহুদিনীয়া অভিযোগ উত্থাপন হৈ আছে, আৰু গুৱাহাটী পৌৰ নিগমক তেওঁলোকে সেই অভিযোগটো বাৰে বাৰে কৈছে, কিন্তু এই পৰ্যন্তলৈকে সেই অভিযোগ তেওঁলোকৰ বা এইবোৰ স্থান নিয়াৰিকৈ চাফা হোৱা নাই, বা তেওঁলোকে এই সন্দৰ্ভত কি কয় আমি তেওঁলোকৰ পৰা মন্তব্য লোৱাৰ চেষ্টা কৰিম। অকণমান আপোনাৰ সৈতে কথা পতাৰ চেষ্টা কৰিছোঁ মই। গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়ে এটা কথা কালি উল্লেখ কৰিছে যে স্কেন কৰা হ'ব, ক'ত জাবৰ নিষ্কাশন হৈছে নাই সেয়া গম পোৱা যাব স্কেনাৰৰ জৰিয়তে। গতিকে ক'ত থাকিব, স্কেনাৰ ক'ত থাকিব সেয়া গম পোৱা যাব। গতিকে এই পদক্ষেপক আপোনালোকে কেনেধৰণে লৈছে? হয়, এটা সুন্দৰ পদক্ষেপ, পলমকৈ হ'লেও এইটো মানে আগতে হ'ব লাগিছিলে। তেওঁলোকে এটা প্ৰণালীবদ্ধভাৱে কিবা এটা কৰিবলৈ গৈছে, এই কথাটো আমি তাৰ পৰা এটা প্ৰমাণ পাওঁ যে QR কোড এই ছিষ্টেমটো যদি কৰিব পাৰে সফলভাৱে, তেওঁলোকে যদি সংযোজন কৰিব পাৰে সকলো ঘৰৰ সন্মুখত, তেতিয়াহ'লে এটা আমি আশা কৰিব পাৰোঁ এটা কুইক ৰেছপন্স ছিষ্টেম এটা হ'ব। তেওঁলোকে জাবৰ জোঁথৰ যদি সময়মতে নিনিয়ে তেতিয়াহ'লে সেইটো হয় লগে লগে আমি জনাব পাৰিম, অথৰিটিয়ে খবৰ পাব, আৰু তেওঁলোকে সেই হিচাপে তেওঁলোকে কাৰ্যপ্ৰণালী আগবঢ়াব। এইটো এটা ভাল পদক্ষেপ বুলি আমি নাগৰিকসকলে আমি বিচাৰোঁ, কাৰণ এই য'তে ত'তে জাবৰ পেলোৱা এই এটা সমস্যা, এইটো সমস্যাটোৰ পৰা উদ্ভৱ হোৱা এই পাৰিৱেশ তন্ত্ৰৰ যিটো এটা দ্ৰুতগতিত অৱনতি ঘটি আছে গুৱাহাটীৰ চাৰিওদিশে,
এইটো এটা ডাঙৰ চিন্তাৰ কথা হৈছে। গতিকে আমি নাগৰিকসকলে আমি বিশেষকৈ ছেভ ফৰ অলৰ নিচিনা অনুষ্ঠানে এইবিলাকত সহযোগ কৰিছে আৰু জাবৰ নিষ্কাশন আৰু এই চাফা চিকুণ পৰিষ্কাৰ পৰিচ্ছন্নতা সজাগতা বৃদ্ধিৰ বাবে সকলো ৰাইজকে আমি আহ্বান জনাইছোঁ, আগবঢ়াই নিছোঁ। আৰু এই অঞ্চলটো আপোনালোকে দেখা পাইছে যি ইমান জাবৰ জোঁথৰ আছে, ইয়াত মানে আগতে আহিব নোৱাৰা অৱস্থা হৈছিলে এটা সময়ত। সকলোৱে মানে ইয়াতে জাবৰ জোঁথৰ পেলাই মেলি যি য'ত পাৰে আৰু এটা মানে নিজৰ ঘৰৰ জাবৰ তেওঁলোকে ঘৰ চাফা কৰিব আৰু ৰাস্তা পদূলি আৱৰ্জনাপূৰ্ণ কৰিব। এই সমস্যাটোৰ পৰা এতিয়া আমি কিছু পৰিমাণে আমি পৰিত্ৰাণ পাইছোঁ। আৰু জনকপুৰ নাগৰিক সমিতিৰ আমাৰ সাধাৰণ সম্পাদক আছে, তেখেতো আমাৰ লগত আছে, জনাব আমাৰ আৰু স্থানীয় লোক তেওঁলোকেও। আপোনাৰ ওচৰত আহিছোঁ মই। গুৱাহাটী পৌৰ নিগমৰ যিসকল সংস্থাক জাবৰ নিষ্কাশনৰ বাবে দায়িত্ব দি থোৱা হৈছে, তেওঁলোকে কয় যে আমি প্ৰতিদিনে জাবৰবোৰ নিওঁ। আপোনালোকৰ ঘৰৰ পৰা প্ৰতিদিনে জাবৰ নিবলৈ সেইসমূহ সংস্থা আহেনে GMC? এতিয়া কোন সংস্থা আহে সেইটো নাজানো। তেওঁলোকে NGO বুলি কয় আৰু মাহে মাহে পইচা দিব লাগে, গতিকে সেইখিনি তেওঁলোকে লৈ যায়। কেতিয়াবা কিন্তু দিন হয়, তেতিয়া মই ফোন কৰি জনাওঁ, তাৰপিছত লৈ যায়। এইটো ঠিকেই আছে, কিন্তু এতিয়া মানে যিটো আপুনি কথা কৈছে, মানে চৰকাৰে হওক বা নিগমে হওক, সাৰ যেতিয়া পাইছে টোপনিৰ পৰা, তেতিয়াহ'লে কাম নিশ্চয় হ'ব। আৰু এই কাম হোৱাটোকে আমি আশা কৰোঁ, যাতে নগৰখন পৰিষ্কাৰ পৰিচ্ছন্নতাৰ পৰা বাদ নপৰে। আৰু যিহেতু এই বস্তুটোৱেই বেমাৰ বিয়পায়, মহকে আদি কৰি বিভিন্ন যিমানবিলাক বেমাৰ হয়, এই গোটেই বেমাৰৰ মেইন বস্তু হৈছে এই জাবৰ জোঁথৰ ইত্যাদি। গতিকে এইবিলাক যদি চৰকাৰে চকু দিয়ে বা নিগমে চকু দিবলৈ দৃঢ় প্ৰতিজ্ঞ হৈ যায়, তেওঁলোকে আঁচনি লৈছে, এইটোত মানে আমি সাধাৰণ নাগৰিক হিচাপে মানে ধন্যবাদ জনাব পাৰোঁ। আৰু কিন্তু কামটো হ'ব লাগে, এইটো আচল কথা। সঁচা অৰ্থত কাম হ'ব লাগে। সঁচা অৰ্থত কাম হ'ব লাগে। এনেই আজি ধৰক এনেকৈ আহিলে মানে আমি কথা পাতিলোঁ, ফটো উঠিলে, নিউজ পেপাৰত উঠিলে বা টিভিত প্ৰগ্ৰেম এটা হ'ল, এইখিনিতে সীমাবদ্ধ নাথাকি যদি আমি হাতে কামে কামখিনি লগাই, আমাৰ ৰাইজ সদায় সাজু আছে। যিকোনো অৱস্থাত যদি আমাক মাতে, আমি সহায় কৰিবলৈ সদায় সাজু। আপোনালোকে বহুবাৰ অভিযোগ কৰিছে এই ঠাইখিনিৰ কথা। বিশেষকৈ আপোনালোকে কৈছে যে মুকলি ঠাই তেনেধৰণে য'তেই যেনেধৰণে পায় তাতেই তেনেধৰণে জাবৰ পেলাই দিয়ে। গতিকে বহুবাৰ অভিযোগ কৰিছে কিন্তু গুৱাহাটী পৌৰ নিগমক। আমি দক্ষিণ জনকপুৰ নাগৰিক সমিতিয়ে যোৱা পহিলা বহাগৰ পৰা প্ৰত্যেক দেওবাৰে আমাৰ যিসকল ইয়াৰে নাগৰিক থাকে, জ্যেষ্ঠ নাগৰিকসকল, আমি প্ৰত্যেক দেওবাৰে আমি পৰিষ্কাৰ পৰিচ্ছন্ন নিজৰ হাতত ঝাৰু, কোৰ বা অন্যান্য সৰঞ্জাম লৈ আমি ৰাতিপুৱা 6:30 বজা আমি প্ৰায় 9 বজালৈকে আমি প্ৰত্যেকটো বাইলাইন, প্ৰত্যেকটো এৰিয়া আমি চাফ চিকুণতা কৰোঁ। কিন্তু গুৱাহাটী পৌৰ নিগমে যিটো এতিয়া প্ৰথম যোৱা 14 ডিচেম্বৰত যিখন চাৰ্কুলাৰ আমি দেখা